হেল্ল' এভৰিৱান, এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ। ঈশানোদয় স্কলাৰশ্বিপ ৰিগাৰ্ডিং কেইবাটাও কথা ডিছকাছ কৰিবলৈ লৈছোঁ। যদি তুমি পুৰণা ষ্টুডেণ্ট, নতুন ষ্টুডেণ্ট, কোনো কথা নাই, সকলোৰ কাৰণে এটা বেচ ৱাইজ কথা পাতিম আজি। চ' কিয়নো যোৱাকালি লাইভত বহুত কুৱেশ্যন কৰিছে, সেইকাৰণে মই এইখিনি কথা তোমালোকক বা যিখিনি ইনফৰ্মেশ্যন দিবলগীয়া মই ভাবোঁ দিয়াটো দৰকাৰ। চ' মই ৰিকুৱেষ্ট কৰিম যে তোমালোকে একদম লাষ্টলৈকে কথাখিনি শুনিবা। 2023-24 চনৰ বেটছৰ ষ্টুডেণ্ট, 24-25 চনৰ ষ্টুডেণ্ট এণ্ড 25-26 চনৰ ষ্টুডেণ্ট। অ'কে, প্লিজ ভালকৈ কথাখিনি শুনিবা। আৰু যদি নতুনকৈ আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব পাৰা, আৰু ভিডিঅ'টো প্লিজ মোৰ কষ্টৰ বাবে এটা লাইক কৰিবা আৰু হাইপ দিবলৈ নাপাহৰিবা। ফাৰ্ষ্ট অফ অল কথা কৈছোঁ যে 2023-24 বৰ্ষৰ ষ্টুডেণ্ট, 2023-24 যিবোৰ ষ্টুডেণ্টে এপ্লাই কৰিছিলা, ইতিমধ্যে তোমালোকৰ থাৰ্ড পে'মেণ্ট, ফাৰ্ষ্ট পে'মেণ্ট পাইছা, ছেকেণ্ড পে'মেণ্ট পাইছা এণ্ড থাৰ্ড পে'মেণ্ট ইতিমধ্যে দিয়া ষ্টাৰ্ট কৰিছে। যোৱা সোমবাৰৰ পৰা বা শনিবাৰৰ পৰা দিয়া ষ্টাৰ্ট কৰিছে। ৰবিবাৰো পাইছে, সোমবাৰো পাইছে, যোৱাকালিও পাইছে। চ' যিবোৰ 2023-24 ষ্টুডেণ্ট তোমালোকৰ পে'মেণ্ট ইতিমধ্যে ৰিলিজ কৰিছে, তোমালোকে অতি সোনকালে, যিসকলে পাইছাই কমেণ্টত জনাবা, যিসকলে পোৱা নাই তোমালোকে অতি সোনকালে পাই যাবা। ন' প্ৰব্লেম, কোনো টেনশ্যন ল'ব লগা একো নাই ইয়াতে। অ'কে, পাই যাবা। আৰু যদি নোপোৱা দেন NSPত কল কৰি তোমাৰ কুৱেশ্যন এৰাইজ কৰিবা যে মই পে'মেণ্ট পোৱা নাই, থাৰ্ড পে'মেণ্ট পোৱা নাই, কি হ'ল। 100% চলিউশ্যন তাতেও পাবা। আৰু মইতো আছোৱে, লাইভ ডিছকাশ্যন কৰোঁৱে। এতিয়া আহোঁ যে 24-25 ষ্টুডেণ্ট যিবোৰে ফাৰ্ষ্ট পে'মেণ্ট পাইছে এণ্ড কিছুমানে পে'মেণ্ট পোৱা নাই। প্লিজ ভালকৈ মন কৰি শুনিবা দুটা কথা। যিবোৰে ফাৰ্ষ্ট পে'মেণ্ট পাইছে এণ্ড ছেকেণ্ড পে'মেণ্টৰ কাৰণে ৰখি আছে, এণ্ড যিসকলে ফাৰ্ষ্ট পে'মেণ্টো পোৱা নাই, কিবা কাৰণত ৰিনিউৱেল কৰিছে। অ'কে, কথাখিনি শুনিবা। যিসকলে ফাৰ্ষ্ট পে'মেণ্ট পাইছা, এতিয়া কি হৈছে, তোমালোকৰ ছিনিয়ৰ বেচ, মই ক'লোৱে 2023-24 ষ্টুডেণ্টক পে'মেণ্ট দি আছে, সিহঁতৰ কমপ্লিট হৈ যোৱাৰ লগে লগে তোমালোকক দিয়া ষ্টাৰ্ট কৰিব। যিখিনি 2024-25 ষ্টুডেণ্ট তোমালোকে 25-26 ৰিনিউৱেল কৰিছা, সেই পইচাখিনি তোমালোকৰ ছিনিয়ৰ বেচ হৈ যোৱাৰ পিছত তোমালোকক দিবলৈ চেষ্টা কৰিব বা দিব। এপ্ৰিলৰ ফাৰ্ষ্ট উইক বা ছেকেণ্ড উইকত তোমালোকে পাই যাবা। এতিয়া ইয়াতে এটা কুৱেশ্যন হ'ল, যিসকলে ছিলেক্ট হৈছিলে, যিবোৰ ষ্টুডেণ্ট ছিলেক্ট হৈছে, বহুত আছে এনেকুৱা, মোক কমেণ্ট কৰি থাকে বা মোক মেছেজ কৰি থাকে। যিবোৰ ষ্টুডেণ্টে, মই পাৰ্চনেলিও জনাইছোঁ, যিবোৰ ষ্টুডেণ্টে ফাৰ্ষ্ট পে'মেণ্ট পোৱা নাই, কিবা কাৰণত পইচা ৰিটাৰ্ণ গৈছে বা ৰিভাৰ্ট হৈছে, টেনশ্যন ল'ব লগা একো নাই। জাষ্ট তুমি ৰিনিউৱেল কৰিছা নে নাই সেইটো মেটাৰ কৰে। যদি ৰিনিউৱেল কৰিছা, তোমাৰ পে'মেণ্ট আহিব, দুইটা পে'মেণ্ট একেলগে আহিব। এনেকুৱা নহয় যে তোমাৰ পে'মেণ্ট নাহে, আগৰ পে'মেণ্টটো কাটি দিছে, নহয়, এনেকুৱা নহয়। এক্সাম্পল, মই থাৰ্ড পে'মেণ্ট, ছেকেণ্ড পে'মেণ্ট এণ্ড থাৰ্ড পে'মেণ্ট একেলগে পাইছিলোঁ। অ'কে, চ' NSPত বা ঈশানোদয়ত এনেকুৱা আছে যে যদি কোনোবাই নাপায়, একেলগে দুটা ইনষ্টলমেণ্ট নেক্সট ইয়াৰ সোমাই যায়। বাট ইয়াৰ কাৰণে তুমি ৰিনিউৱেল কৰিব লাগিব। ৰিনিউৱেল নোহোৱাকৈ বহি থাকিব নোৱাৰা যে মই পইচা পোৱা নাই, মই ৰিনিউৱেল নকৰোঁ, সেইটো নহয়। ৰিনিউৱেল কৰি থ'ব লাগে। পইচা ক্ৰেডিট হৈছে হোৱা নাই সেইটো পিছৰ কথা, সেইটো বেংকৰ প্ৰব্লেম হ'ব পাৰে বা তোমাৰ আধাৰ কাৰ্ডৰ লগত তোমাৰ একাউণ্টৰ মিছমেচ হ'ব পাৰে। বাট তুমি ৰিনিউৱেল কৰা। যদি ৰিনিউৱেল কৰিছা 100% পাবা। সম্ভৱতঃ যিবোৰ ষ্টুডেণ্ট আছে 24-25 ফাৰ্ষ্ট পে'মেণ্ট পাইছা, ছেকেণ্ড পে'মেণ্টৰ কাৰণে ৱেইট কৰা, অতি সোনকালে তোমালোকক পে'মেণ্ট ৰিলিজ কৰিব। সম্ভৱতঃ মই তোমালোকৰ যিটো মেইন কুৱেশ্যন আছিলে মই ক্লিয়াৰ কৰিছোঁ। এপ্ৰিলৰ ফাৰ্ষ্ট উইকলৈকে ৱেইট কৰা, তোমালোকৰ ছিনিয়ৰ বেচখিনি দিয়াৰ পিছতে তোমালোকে পাবা। এতিয়া আহিছোঁ মেইন 2025-26 ষ্টুডেণ্ট, তোমালোকেতো এটা ইনষ্টলমেণ্টো পোৱা নাই, তোমালোকৰ ছিলেকশ্যন হৈছে নে নাই সেইটো আমি নাজানো। চ' মেইন কথাটো হ'ল, তোমালোকৰ ছিলেকশ্যন হ'ব জুলাই আগষ্টত। এই ৰিনিউৱেল পইচাখিনি দিয়াৰ পিছত তোমালোকৰ ছিলেকশ্যন প্ৰচিডিউৰ বা ছিলেকশ্যন যিটো ছিষ্টেম, সেই ছিষ্টেমত তোমালোকৰ জুলাই আগষ্টত তোমালোকৰ মেৰিট লিষ্ট দিব। 10,000 ষ্টুডেণ্ট 2025-26 এপ্লাই কৰা, মানে 2025 এপ্লাই কৰা, HS দিয়া 2025 যিবোৰ আছা, যদি ঈশানোদয় কৰিছা 2025-26 এগেইন কৈছোঁ, জুলাই আগষ্টত তোমাৰ মেৰিট লিষ্ট দিব। প্ৰত্যেক বছৰে জুলাই আগষ্টতে মেৰিট লিষ্ট দিয়ে। আৰু তাৰ পিছত ছেপ্টেম্বৰ মাহত বা ছেপ্টেম্বৰৰ লাষ্টৰ পৰা অক্টোবৰ ফাৰ্ষ্টলৈকে তোমালোকৰ পে'মেণ্টৰ কাম কৰিব, যিবোৰ ষ্টুডেণ্ট ছিলেকশ্যন পাব। অ'কে, এতিয়া কথাটো হ'ল ছিলেকশ্যন প্ৰচিডিউৰ। আগতে 10,000ৰ লিষ্ট ওলাইছিলে, এতিয়া 10,000ৰ লিষ্ট কেনেকৈ ওলায় সেইটোও কৈ দিছোঁ। 10,000ৰ লিষ্ট ওলাব আৰ্টছ আৰু কমাৰ্চ মিলি 5,000 ষ্টুডেণ্ট, আৰ্টছ এণ্ড কমাৰ্চ মিলি 5,000। প্লিজ ভালকৈ মন কৰি শুনিবা, আৰ্টছ আৰু কমাৰ্চ মিলি 5,000 ষ্টুডেণ্টৰ ছিলেকশ্যন লিষ্ট। আৰু 5,000 ছায়েন্সৰ, যেনে ছায়েন্সত আছে BSc কৰি আছে, তাৰপিছত মেডিকেল কৰি আছে, ইঞ্জিনিয়াৰিং কৰি আছে, সিহঁতৰ 5,000 ষ্টুডেণ্ট। চ' 5,000, 10,000 ষ্টুডেণ্টৰ ছিলেকশ্যন হ'ব। তাৰে পিছত তোমালোকৰ জুলাই আগষ্টত মেৰিট লিষ্ট আহিব। যিবোৰ ষ্টুডেণ্টৰ ইনষ্টিটিউট লেভেল, ষ্টেট লেভেল ভেৰিফিকেশ্যন হৈ গৈছে, বিন্দাছ হৈ গৈছে, বহি থকা বিন্দাছ, তোমালোকৰ আৰু কাম নাই। যদি
ৰিভেলিডেশ্যন হৈছে ডকুমেণ্টছ খুজিছে কলেজত দিবলৈ চেষ্টা কৰা কাৰণ ৰিভেলিডেশ্যন হৈ আছে মই আগতেও কৈছোঁ ৰিভেলিডেশ্যন হৈ আছিলে যদি ডকুমেণ্টছ খুজিছে দিবলৈ চেষ্টা কৰিবা আৰু নেক্সট কথাটো হ'ল যে কোনো মানে তোমালোকৰ হাতত একো কৰিবলগীয়া নাই যিসকলৰ ইনষ্টিটিউট এণ্ড ষ্টেট লেভেল ভেৰিফিকেশ্যন হৈ গৈছে মেৰিট লিষ্টৰ কাৰণে ৱেইট কৰা আৰু যদি ডকুমেণ্টছ খুজিছে দিবা তো জুলাই আগষ্টত মেৰিট লিষ্ট আহিব তাৰপিছত ছেপ্টেম্বৰ অক্টোবৰত তোমালোকে পে'মেণ্ট তোমালোকৰ একাউণ্টত সোমাই যাব এতিয়া কথা হ'ল যে দাদা মোৰ পাৰ্চেণ্টেজ ইমান মোৰ ইনষ্টিটিউট এণ্ড ষ্টেট লেভেল হৈ গৈছে না কাট অফটো মই ক'ব নোৱাৰোঁ মইতো গণক নহয় মই তোমালোকৰ নিচিনা ষ্টুডেণ্ট জাষ্ট তোমালোকক হেল্প কৰিব বিচাৰিছোঁ বা হেল্প কৰি আছোঁ লাষ্ট 3 ইয়াৰ্ছৰ পৰা এইবাৰ মোৰ এক্সপেক্টেড মোৰ ধাৰণা বহুতো ষ্টুডেণ্ট ৰিজেক্ট হৈছে কিহৰ কাৰণে ডমিচাইল দিয়াৰ কাৰণে PRC দিয়া নাই ডমিচাইল দিয়াৰ কাৰণে বহুত ষ্টুডেণ্ট ৰিজেক্ট হৈছে সেইকাৰণে মই ভাবোঁ এইবাৰ আৰু যোৱাবাৰ বহুত খেলি মেলি হৈছিলে আৰু এইবাৰ ৰিভেলিডেশ্যন হৈছে ষ্টুডেণ্টক এগেইনকৈ মানে ৰিপিট প্ৰচেছত ৰিপিটেশ্যনত ভেৰিফিকেশ্যন কৰিছে সেইকাৰণে যিবোৰ কিবা হ'লেও ইৰৰ আছিলে বা কিবা ভুল হৈছিলে সেই ভুলটো ধৰিবৰ কাৰণে NSPয়ে ৰিভেলিডেশ্যন কৰিছে বা নতুন ৰিভেৰিফিকেশ্যন কৰিছে চ' সেইকাৰণে মই ভাবোঁ যে তোমালোকৰ কাট অফ 80ৰ আশে পাশে থাকিব 80ৰ ওপৰত গ'লেও মেক্সিমাম 81 82 যাব 80ৰ তলত গ'লেও 78 77 75 বা 76ৰ এনেকুৱা আশে পাশে থাকিব মুঠতে কথা হ'ল 75ৰ ওপৰত আৰু 82ৰ ভিতৰত এনেকুৱা ইয়াত কাট অফটো থাকিব মোৰ ধাৰণা ইয়াতে যদি যিমান পাৰ্চেণ্ট হাই তাৰতো সিমানে মানে চান্স বেছি 85 আছে ইয়াৰতো ফুল চান্স 88 আছে ইয়াৰতো ফুল চান্স 90ৰ ওপৰত আছে ফুল চান্স 95 আছে ফুল চান্স যদি কোনোবাৰ 100% আছে সিটো 100% চান্স এতিয়া যে 80ৰ তলত আছে যিবোৰ ষ্টুডেণ্ট 80ৰ তলত থকা সিহঁতৰ চান্সটো লাহে লাহেকৈ কমি যাব কাৰণ 10,000 ষ্টুডেণ্টৰ চিলেকশ্যন প্ৰচিডিউৰ হ'ব বা 10,000 ষ্টুডেণ্টৰ চিলেকশ্যন হ'ব চ' মোৰ মতে এগেইন কৈছোঁ কাট অফটো 75ৰ পৰা 82ৰ ভিতৰত এনেকুৱা মাৰ্জিনত থাকিব লয়েষ্ট আহিলে 75 বা 74ও আহিব পাৰে যেনেকৈ 73ও আহিব পাৰে আৰু কম হ'ব পাৰে বাট মেইন কথাটো হ'ল যে আমি যুদ্ধ কৰিব লাগে বা আমি হোপ কৰিব লাগে আমি সপোন দেখিব লাগে চ' সেইটো সপোন বাস্তৱত হ'বনে নহ'ব সেইটো পিছৰ কথা আজি যদি আমি সপোন নেদেখোঁ দেন কোনে দেখিব সপোন দেখিলে সেইটো হয় চ' যিবোৰ ষ্টুডেণ্ট এপ্লাই কৰিছা যিমান পাৰ্চেণ্ট আছে ধৈৰ্য ৰাখা মেৰিট লিষ্ট আহিব কাট অফ মানে ইফাল সিফাল হ'ব 80ৰ আশে পাশে থাকিব আৰু যিমান পাৰ্চেণ্ট হাই থাকিব সিমান তোমাৰ ভাল চ' এইখিনি আছিল কথা মই এনে জেনেৰেলি এইবোৰ ইমান নকৰোঁ তথাপিও কৈছোঁ হোপ ৰাখা যে তোমাৰ হ'ব বুলি তুমি হোপ ৰাখা তোমাৰ হ'ব বুলি আৰু তোমাৰ ঘৰৰ ইনকামটোও বহুত মেটাৰ কৰে যে যিমান ইনকাম হাই হয় সিমান অলপ প্ৰবেবিলিটিটো কমি যায় যে মোৰ 3 লাখ 4 লাখ যিবোৰ ষ্টুডেণ্টৰ 1 লাখ সিহঁতৰো অলপ মানে প্ৰবেবিলিটিটো বেছি হয় এইটো বস্তু আমি যিহেতু মানে ইয়াৰ প্ৰেক্টিকেলি মানে ইয়াতে লাগি আছোঁ 3 ইয়াৰ্ছৰ পৰা অলপ হ'লেও মানে ধাৰণা ল'ব পাৰি চ' এইখিনি আছিল ডিছকাশ্যন জনাবলৈ চেষ্টা কৰিছোঁ ভিডিঅ'টো কেনে লাগিছে কমেণ্টত জনাবা আৰু যদি কিবা প্ৰব্লেম থাকে কিবা ইনকুৱাৰী থাকে কমেণ্টত জনাবা মই সেই হিচাপত তোমালোকক ৰিপ্লাই কৰিবলৈ চেষ্টা কৰিম চ' থেংক ইউ এভৰিৱান ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি ৰাখিবা শ্বেয়াৰ কৰিবা আশা থাকিল আৰু হাইপ দিবা যদি এতিয়াও কোনোবাই আছে হাইপ দিবলৈ নাপাৰিবা যাতে সকলো ষ্টুডেণ্টৰ কাষলৈ এই ভিডিঅ'টো যায় থেংক ইউ